লখিমপুৰত তীব্ৰ চাঞ্চল্যকৰ ঘটনা। লখিমপুৰ বাইপাছত তীব্ৰ চাঞ্চল্য। একাংশ লোকৰ দলবদ্ধ আক্ৰমণৰ বলি এজন ট্ৰাক চালক। গুৱাহাটীৰ পৰা চিমেণ্ট ভৰ্তি ট্ৰাকখন বগী নদীলৈ আহি আছিল। লখিমপুৰৰ পহুপৰাত এখন বাছৰ সৈতে খুন্দা লাগিছিল ট্ৰাকখনৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক লৈ উধাও হোৱা সময়তে পিছে পিছে খেদি আহে একাংশ লোক। লখিমপুৰ বাইপাছৰ খালত সোমাই পৰে ট্ৰাকখন আৰু একাংশ লোকে চালকজনক আক্ৰমণ কৰে বুলি অভিযোগ কৰিছে চালকজনে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। একচুৱেলি ঘটনাটো মানে মই গুৱাহাটীৰ পৰা সোণাপুৰৰ পৰা বগী নদী চিমেণ্ট লৈ আহি আছিলোঁ। তাৰপৰা পহুমৰা পাৰ হৈ মানে বাছ এখনৰ তাত মানে বাছখন তেৰাকৈ ৰাখি থৈছিলে যে তাত অকণমানকৈ লাগি গৈছিলে মানে লাগি যোৱা মাত্ৰকৈ মই ৰখাব লৈছিলোঁ গাড়ীখন। ৰখাব লোৱা মাত্ৰকৈ এতিয়া দাও লাঠি লৈ মানে পাথৰ চাথৰ লৈ পূৰা মাৰিবলৈ মোক ধৰিছিলে। তাৰপৰা মই গাড়ী ৰখোৱা নাই, নৰখাই পিছে পিছে আহি আপোনাৰ বাইপাছৰ মাথাত মানে মোক একদম পূৰা গোটেইখিনি গেৰি ধৰিলে। গেৰি ধৰি পাথৰ চাথৰ মাৰি মেলি গাড়ী মোক পূৰা খালত সোমাই দিলে মানে। মাথাটো পাথৰ লাগিছে, ইয়াত লাগিছে, আপোনাৰ গোটা গিলাচ ভাঙি গ'ল আগফালৰ। মানুহখিনি চিনি পায় নেকি? ক'ৰ মানুহ? চিনি নাপাওঁ ন, ইয়াৰে মানুহ বুলি কৈছে, চিনি নাপাওঁ। আপোনাক মানে দলবদ্ধভাৱে আক্ৰমণ কৰিছে? আক্ৰমণ কৰিছে, ডকাইতি চিষ্টেম। কৰিছে। মই ৰখোৱা নাই ৰাস্তাত, মোক বহুতবাৰ ৰখাব কৈ আছিলে। নাই সৰু গাড়ী দুখন গাড়ী। গাড়ী দুখনৰ নাম্বাৰ কিবা জানে নেকি? নাম্বাৰো মই ইমান খিয়াল কৰা নাই। কালি মানে আজি পুৱতি নিশা ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। চাৰে 12 বজাত ন?